প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰথমখন নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আজি জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত অকাজানলৈ আহিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। চাৰিওফালে কটকটীয়া নিৰাপত্তা বেষ্টনী। প্ৰায় 30,000 ৰাইজৰ সন্মুখত উপস্থিত হৈ প্ৰথম পৰ্যায়ৰ প্ৰথমখন নিৰ্বাচনী সভাত প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীগৰাকীয়ে। সেয়ে মুখ্যমন্ত্ৰীগৰাকীক আদৰিবলৈ সম্পূৰ্ণ প্ৰস্তুত সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভুৱন পেগুৰ সৈতে মিত্ৰজোঁটৰ সকলো নেতাকৰ্মী। এই পঞ্চায়ত নিৰ্বাচনটোৰ এখন মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰথম মিটিং। তো এইখন সফল কৰিবৰ কাৰণে ধেমাজি জিলাৰ বিজেপি দল, অসম গণ পৰিষদ দল, গণশক্তি দল, আমাৰ UBPO আৰু আমাৰ 2জন বিধায়ক আমি যৎপৰোনাস্তি আমি চেষ্টা কৰিছোঁ। আমাৰ প্ৰাৰ্থীসকলেও ইয়াত জনসাধাৰণক লৈ আহিছে আৰু আমাৰ কৰ্মীসকলেও আনিছে। তো মই ভাবোঁ এই মিটিংখন নিশ্চিতভাৱে সফল হ'ব আৰু যোৱা 5 বছৰৰ হিমন্ত বিশ্ব শৰ্মাৰ দিনত বহুতখিনি কাম হৈছে। সেই কথাবিলাককো ক'ব আৰু আগন্তুক দিনৰ পৰিকল্পনাখিনিৰ বিষয়ে ক'ব, যাতে পঞ্চায়তৰ নিৰ্বাচনতো এই বিষয়বিলাকে ক্ৰিয়া কৰে। তো তাৰ কাৰণে আজি বিশেষভাৱে উদ্যোগ লোৱা হৈছে। ভালেই হ'ব, এতিয়ালৈকেতো কোনো বেয়া দেখা নাই। ৰাইজৰ সমৰ্থন ভালেই দেখিছোঁ আৰু আমাৰ বিভিন্ন দলীয় সভা, বিধায়কসকলৰ সভা, আমাৰ ৰনোজ পেগু ডাঙৰীয়াৰ সভা সমিতিবিলাকত ৰাইজৰ ক্ৰাউডটো যথেষ্ট ভাল দেখিছোঁ আৰু আগতে ইমান বেছি ক্ৰাউড আমি দেখা নাছিলোঁ। এইবাৰ ক্ৰাউডটো বহুত বেছি দেখিছোঁ। আমিও লাহে লাহে মিটিং আৰম্ভ কৰিম। বিশেষকৈ মই লখিমপুৰ লোকসভাতে চাব লাগে, কিন্তু ইয়াৰ জিলাখনৰ মই দেখিছোঁ যে মিটিংবিলাকত ৰাইজৰ সমৰ্থন মই ভাল দেখিছোঁ। ধেমাজি জিলাৰ পৰা সঞ্জয় দাসৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।